খুব আনন্দ লাগিছে প্ৰথমতে সমূহ বিটিচিবাসী ৰাইজ তথা অসমবাসী ৰাইজলৈ ৰঙৰ উৎসৱ ফাকুৱা তথা হোলীৰ আমি শুভকামনা জনাইছোঁ। আজি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে খুব এটা ইতিহাসৰ দিন বুলি ক'ব লাগিব। আমি যিটো ইমান বছৰে পোৱা নাছিলোঁ, এইবুলি আমাৰ জনগোষ্ঠীৰ ফালৰ পৰা ইতিমধ্যেই যিহেতু প্ৰতিনিধি নাছিল, সন্মানীয় হাগ্ৰামা মহিলাই ডাঙৰীয়াই কোচ ৰাজবংশী জনগোষ্ঠীৰ ফালৰ পৰা এজন প্ৰতিনিধি নমিনেট কৰিছিলে আৰু আজি তেখেতক ইএম হিচাপে দায়িত্ব দিছে। আমি খুব ভাল পাইছোঁ যে হাগ্ৰামা মহিলাই ডাঙৰীয়াই বিটিচিখনক যি উন্নয়ন সকলো শ্ৰেণীৰ মানুহৰ যি উন্নয়নৰ কথা কৈ চৰকাৰখনত বহিলে, তেখেতে চৰকাৰত বহাৰ পৰাই আমি দেখিবলৈ পাইছোঁ সকলো জাতি জনগোষ্ঠীৰে উন্নয়ন কৰি আছে। ঠিক একেদৰে কোচ ৰাজবংশী জনগোষ্ঠীৰো তেখেতে উন্নয়ন কৰি আছে। আৰু আজি আমাৰ জনগোষ্ঠীৰ যি এজন যুৱ নেতা, আমাৰ সকলোৰে মৰমৰ বলিষ্ঠ নেতা কৰ্মেশ্বৰ ৰায় ডাঙৰীয়াক যি ইএম হিচাপে দায়িত্ব দি তেখেতৰ চৰকাৰত গধুৰ এটা দায়িত্ব দিলে, তাৰ কাৰণে কোচ ৰাজবংশী জনগোষ্ঠী সদায় তেখেতৰ ওচৰত আভাৰী হৈ ৰ'ব। আগন্তুক দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ ফালৰ পৰা বা আমি যুৱ প্ৰজন্মই হাগ্ৰামা মহিলাই ডাঙৰীয়াই যি সপোন দেখিছে বিটিচিখনক নতুনকৈ গঢ়াৰ, সেই সপোনত আমি একেলগে সৈনিক হিচাপে কাম কৰি যাম। আগন্তুক দিনত এখন সুন্দৰ বিটিচি গঢ়াৰ ক্ষেত্ৰত আমাৰ জনগোষ্ঠীৰ ফালৰ পৰা আমিও তেখেতক সহযোগিতা আগবঢ়াম।